কঠিন গতিকে এটা উত্তর স্পর্শ সংখ্যা কি এইবাৰ আমি লিখিলো স্পর্শ বুঝি গল স্পর্শ যি বিন্দুটোত কৰিব এই বিন্দুটো স্পর্শ কৰিব না এই বিন্দুটোৰ স্পেশাল নাম আছে ইয়াক কোৱা হয় স্পর্শ বিন্দু কি কয় স্পর্শ বিন্দু মাইনাস b হলে a স্কয়ার মাইনাস b স্কয়ার আহা বৰ বুজি পাইছা নেক্সট কি হ'ব উপৰত যেনে পাছে তেনেকৈ কৈ দিয়া 2 to the power 6 minus 2 to the power 8 to the power মাৰি দিম যদি পূৰ্ণ কেনে হ'ব 9 into 2 কৰিব পাৰিম নাই উত্তৰত পাৰি ভাঙি দিম তাৰ পাছে পিছত কৈ আছো এইটো চোৱা এই 2 টো যদি 2 ৰ ওপৰত আহে 4 হ'ব হয় না 2 2 গুণ 4 এই আমাক আগ্ৰহ কৰিবলৈ এসো আজি তোমালোক ইমান গৰমৰ মাজত কৰিবলৈ কিমান আগ্ৰহী এনেকৈ ল'ৰা ছোৱালী 2-3 ঘণ্টা ক্লাছ কৰিলো মানে এই ভাগৰ যোনটো আছে ভাগৰটো তোমালোকে এই ফালৰ পৰা ধন্যবাদৰ পাত্ৰ ইমান গৰমৰ মাজতো যথেষ্ট আগ্ৰহেৰে ক্লাছবোৰ কৰা তোমালোকে এইবাৰ আমাৰ লাষ্ট ৰোল 3 তোমালোকে সকলোৱে লিখিলা এই নিয়মৰ বাক্যবোৰ আজি নিয়মৰ উচ্চ পদস্থ বিকল্পৰ পৰিকল্পনা কৰিলে যে ইয়াতে ধৰি লোৱা কোনোবাই একো খোৱা মোমবাতি রাহানি বিক্রিয়া ঘটে না ঘটে 2 নম্বর মোমবাতি গলি যাওয়াতে বিক্রিয়া ঘটে না করে আর খাদ্য হজম হওয়া ঘটে না ঘটে শ্বসন প্রক্রিয়া শ্বসন মানে রেসপিরেশন আমি যেটা ফটোসেন্থেসিস যেটাকে আমার ভিতরে এনার্জি উৎপন্ন হয় তাতে বিক্রিয়া ঘটে আচ্ছা কি মই রেসপিরেশন